ইতিমধ্যে আমি প্ৰাঞ্জল দাস উৰফে ভেলুৰ কথা পাতি আছিলো আৰু এই মুহূৰ্তৰ যেটো ব্ৰেকিং নিউজ ইয়া হৈছে যে গুলিবিদ্ধ প্ৰাঞ্জল দাস আলফা স্বাধীনৰ সৈতে জড়িত নহয় বিবৃতি যোগে জনালে আলফা স্বাধীনে বাইহাটা চাৰিআলিৰ আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত এনকাউন্টাৰ কৰিছিল প্ৰাঞ্জলক ঘৰত প্ৰাঞ্জলক মাৰপিট কৰিছিল প্ৰাঞ্জলৰ ঘৰত আলফা স্বাধীনৰ পতাকা পোৱা বুলি কৈছিল যেটো আলমাৰীৰ পৰা পোৱা গৈছিল সেই আলমাৰীটোত ঘৰৰ কোনো লোকে কেতিয়াও কালি দিনটোলৈকে কেতিয়াও কোনো লোকে তাত পতাকা দেখাই নাছিল অথচ হঠাৎ তাত আৰক্ষীয়ে পতাকা দেখিলে যে নহওক দেওবাৰে নিশা আৰক্ষীৰ গুলিত আহত হৈছিল প্ৰাঞ্জল সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাঞ্জল দাস আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হৈছে যে গুলিবিদ্ধ প্ৰাঞ্জল দাস আলফা স্বাধীনৰ সৈতে কোনো পধ্যে জড়িত নহয় বুলি বিবৃতি যোগে জানিবলৈ দিলে আলফা স্বাধীনে এয়া ভুৱা এনকাউন্টাৰ বুলি জনালে আলফা স্বাধীনে আৰু কেৱল প্ৰাঞ্জল দাস বুলি নহয় প্ৰাঞ্জল দাসৰ হেহতিয়াকো আমি জনালো যে আলফা স্বাধীনে হেহতিয়া বিবৃতি দিছে যে প্ৰাঞ্জল দাস আলফা স্বাধীনৰ সৈতে জড়িত নহয় কিন্তু পল্লৱজ্যোতি গগৈ শিৱসাগৰৰ গেলেকীৰ পল্লৱজ্যোতি গগৈ এনকাউন্টাৰৰ পিছত চকু পানীৰে এটা বাট নেদেখা হৈছে পল্লৱৰ পিতৃ মাতৃয়ে পল্লৱ আলফা স্বাধীনৰ সদস্য বুলি আৰক্ষীয়ে দাবী কৰাৰ লগতে আৰক্ষীয়ে কৈছে যে পল্লৱ আনকি আগতে জেলতো আছিল পল্লৱক ষড়যন্ত্ৰমূলকভাৱে এনকাউন্টাৰ কৰাৰ অভিযোগ আনিছে মাতৃয়ে শুকুৰবাৰে গা বেয়া হোৱাত কামৰ পৰা উভতি আহি থাকোতে আৰক্ষীয়ে ধৰি নিছিল পল্লৱক পিতৃয়ে ইতিমধ্যে কৈছে যে যি দিনা কথা কোৱা হৈছে অৰ্থাৎ 9 ডিসেম্বৰৰ পৰা তাৰ আগৰ পৰাই 10 দিন ধৰি পল্লৱ যেহেতু ঘৰতে আছিল কাৰণ পল্লৱৰ জ্বৰ আছিল গতিকে তেওঁ কাম এৰি ঘৰতে আছিল পিতৃৰ সৈতে আছিল আনকি যেতিয়া ঘটনাটো সংঘটিত হৈছিল তেতিয়া পিতৃৰ সৈতে তেওঁলোকে টিভি চাই আছিল বুলি পিতৃয়ে ইতিমধ্যে জনাইছে কেনেকৈ পল্লৱক ঘৰলৈ আনিছিল আৰক্ষীয়ে কেনেকৈ সহি কৰাইছিল পুনৰ খুদাপোছা কৰিব লাগিব বুলি পল্লৱক লৈ যোৱা হৈছিল আৰু তেতিয়া পল্লৱে মাকক কৈ থৈ গৈছিল যে মোক মাৰিবলৈ নিছে আৰু পিতৃ মাতৃয়ে গোটেই কথাখিনি বিৱৰি কৈছে ইতিমধ্যে যে কেনেকৈ হৈছিল কথাটো কেনেকৈ ঘটনাটো সংঘটিত হৈছিল কেনেকৈ পুত্ৰৰ ওপৰত পুত্ৰ আলফা স্বাধীনৰ সৈতে জড়িত বুলি কোৱা হৈছে আৰু পুত্ৰই ইতিমধ্যে 9 ডিসেম্বৰত যি বিস্ফোৰণ আছিল গ্ৰেনেড বিস্ফোৰণ বা গ্ৰেনেড দলিয়াইছিল বুলি ইতিমধ্যে কোৱা হৈছে কিন্তু তেওঁলোকে এটা দাবী কৰিছে তেওঁলোকৰ কথা যে পল্লৱ আসলতে তেওঁলোকৰ সৈতে আছিল 9 ডিসেম্বৰত গ্ৰেনেড দলিয়াবলৈ পল্লৱ 9 ডিসেম্বৰত পিতৃৰ সৈতে তেওঁ টিভি চাই আছিল গতিকে কেতিয়া তেওঁ গ্ৰেনেড দলিয়ালে পিতৃয়ে সেয়া প্ৰশ্ন কৰিছে আৰক্ষী কিন্তু যিয়ে নহওক আমি পুনৰ কৈছো যে যেহেতু তিনিচুকীয়া যোৰহাট শিৱসাগৰত যি গ্ৰেনেড বিস্ফোৰণ সংঘটিত হ'ল আৰক্ষী আৰু ন্যায় যুটীয়াভাৱে তাত তদন্ত চলাই আছে আৰু তাৰ মাজতে কেইবাগৰাকী যুৱকক ইতিমধ্যে আটক কৰা হৈছে খুদাপোছাৰ বাবে লৈ যোৱা হৈছে তাৰ মাজতে এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে 48 ঘণ্টাত 4টাকৈ উজনিত এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে আৰু এইফালে আমি কলোৱে যে প্ৰাঞ্জল দাস নামৰ বাইহাটাৰ যিগৰাকী যুৱকক এনকাউন্টাৰ কৰা হ'ল সেইগৰাকী যুৱকো আলফা স্বাধীনৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে কিন্তু তেওঁলোকৰ পৰিয়ালে কৈছে যে আলফা স্বাধীনৰ যিখন পতাকা সেই পতাকাখন সেই আলমাৰীটোত নাই কাৰণ সেই আলমাৰীটো সদায় তেওঁলোকে খোলা মেলা কৰি থাকে তেওঁলোকে কোনোদিন দেখা নাছিল আনকি ঘৰৰ ভিতৰতো যুৱক গৰাকীক প্ৰহাৰ কৰা হৈছিল আৰক্ষীৰ দ্বাৰা আৰু তাৰ পিছত তেওঁক লৈ যোৱা হৈছিল আৰু তাৰ পিছত এনকাউন্টাৰ কৰা হ'ল আলফা স্বাধীনে বিবৃতি দিছে যে তেওঁ জড়িত নাছিল আলফা স্বাধীনৰ সৈতে এইফালে আমি পল্লৱৰ মাতৃৰ কথা কৈছো মাতৃয়ে কান্দি কান্দি এনে ধৰণে ব্যাকুল হৈ পৰিছে মাতৃৰ এটাই কথা যে তেওঁৰ সন্তান অৰ্থাৎ পল্লৱ কোনো পধ্যে আলফা স্বাধীনৰ সৈতে জড়িত নহয় তেওঁক আৰক্ষীয়ে আনিছিল সহি কৰিছিল পুনৰ তেওঁক লৈ গ'ল আৰু তেতিয়াই তেওঁ যাওঁতে মাকক কৈছিল যে মোক মাৰি পেলাব কিন্তু বৰ্তমান আমি কৈছো যে পল্লৱৰ কথা ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি যে পল্লৱ আলফা স্বাধীনৰ সৈতে জড়িত লিংকমেন পল্লৱ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে অসম চিকিৎসা মহাবিদ্যালয়ত আগতে কোম্পানীত আছিলে কিন্তু কোম্পানীৰ পৰা আজি 2 মাহ হ'ল তাৰপিছত এতিয়া হাজিৰা কৰিবলৈ ওলাই গৈছিলে সি হাজিৰা কৰিবলৈ ওলাই যাওঁতে সি সেইদিনাখন জ্বৰ আছিলে জ্বৰত সি গুচি আহিলে জ্বৰৰ কাৰণে গুচি আহি কাম নকৰোঁ বুলি গুচি আহিছিলে সেই ৰাস্তা পাই সি ধৰি নিছে 24 ঘণ্টাৰ ভিতৰত কথাষাৰ সুধিব ঘূৰাই দি থৈ যাম সি বুলি কৈছিলে সি কিন্তু মোক কৈছিলে যে মা মোক মাৰিব সিহঁতি মাৰিম বুলি কৈছিলে সি অনুৰোধ জনাম আমাৰ ল'ৰাটো যেন মোক ঘূৰাই পাওঁ সেইবোৰ ক্ষেত্ৰত সি নাই মই অনুৰোধ জনাইছো সেইবোৰ ক্ষেত্ৰত নাই সি মই নালাগে গোটেই সেইবোৰ ক্ষেত্ৰত আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক প্ৰতিবেদন আগবঢ়াম হয় যোৱা 9 ডিসেম্বৰৰ সন্ধিয়া জয়সাগৰত হোৱা বিস্ফোৰণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰি এনকাউন্টাৰ কৰিছে
পল্লৱজ্যোতি গগৈ নামৰ এজন যুৱকক আৰু সেই যুৱকজনৰ ঘৰ হৈছে শিৱসাগৰ বিক্ৰমপুৰ চাৰিআলিত সেই বাতৰি আমি ইতিমধ্যেই প্ৰচাৰ কৰিছোঁ আৰু সেই পল্লৱজ্যোতি গগৈৰে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি অত্যাধিক ফোন কৰা বুলি সেই সন্দেহত শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰে নিবাসী এজন যুৱক দীপু দুৱৰা আৰু দীপ লাহন নামৰ এজন যুৱকক গুৱাহাটীত আটক কৰিছে আৰু ইয়াকে লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে মই পোনপ্ৰথমে ইয়াত এটা ঘৰ দেখুৱাব বিচাৰিছোঁ এইটোৱে হৈছে সেইটো ঘৰ দীপু দুৱৰাৰ যিজন যুৱকক ইতিমধ্যে আটক কৰি নিশাই শিৱসাগৰ সদৰ থানালৈ লৈ যোৱা হয় এইটোৱে হৈছে সেইটো ঘৰ দীপু দুৱৰাৰ ঘৰ আৰু ইয়াত বৰ্তমান তেওঁলোকৰ স্থানীয় ৰাইজ আৰু তেওঁলোকৰ অভিভাৱকসকল আছে পিতৃ মাতৃ আছে মই জানিব হাস্য ল'ম কি ক'ব এই গোটেই ঘটনাটোৰ প্ৰসংগত মোৰ নাম শ্ৰী বিপুল লাহন আৰু মই বিক্ৰমপুৰ চাৰিআলি হয় মোৰ কালি ল'ৰাটো ফুৰিবলৈ পৰহিয়ে গৈছিল মোৰ ভতিজা ঘৰৰ নিজৰ ভতিজাকেইটাৰ লগত তেওঁলোক বৰাগাঁৱত আছে গাড়ী এখন চাম বুলি গৈছিলে যাওঁতে আচানক তেওঁলোকে কালি গধূলি মানে তেওঁলোকক নিদোষী ল'ৰাটোক মানে ক্ৰাইম ব্ৰাঞ্চৰ বুলি কৈছে তেওঁক মানে ধৰি লৈ গৈছে লৈ গৈ পহিলা হাতীগাঁও থানালৈ নিছে তাৰ পাছত মানে লাষ্ট গেটলৈ নিছে লাষ্ট গেটত নি তেওঁলোক মোৰ ভতিজাকেইটা 2টা-2:30 বজালৈকে তাত ৰৈ আছে তেওঁক এৰি দিয়া নাই হাৰাশাস্তি জেৰা কৰিছে আৰু যিটো ল'ৰাই আলফা শব্দটোও নাজানে ভালকৈ সেই ল'ৰাটো ইয়াত গাঁওবাসীয়ে জানিব চবেই জানিব যিটো ল'ৰাক মানে আমি আজিলৈকে দেখা নাই কোনো ক'ব নোৱাৰে যে ল'ৰাটো বেয়া বুলি গোটেই সৰু ল'ৰা এটাই চিনি পায় তাক গতিকে লৈ নিদোষী ল'ৰাটোক এনেকুৱা হাৰাশাস্তি দিয়াৰ কাৰণে আমি বহুত দুখিত আৰু মই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই ধৰণে এই মোবাইলৰ মানে ইটোৰ পৰা সিটোলৈ ফোন কৰোঁতেই যদি মানে দুখী হয় তেনেহ'লেচোন কোনো কাৰোলৈ গাঁৱত ফোন কৰিবই নোৱাৰিব লগৰ ল'ৰাইও কৰিব নোৱাৰিব কাৰোলৈ কৰিব নোৱাৰো আজি ল'ৰাটো মোৰ 10 অক্টোবৰত মানে ভৰিত দুখ পালে তাৰ হাড় ভাগি গৈছে আঙুলিটো সি বেড ৰেষ্ট দিছিলে 1.5 মাহ কালি আজি 3 দিনমান হৈছে ভাল পাই পিনি ককাইহঁতৰ লগত মানে হেৰিয়ালৈ গৈছে গুৱাহাটী গৈছে মাতৃ আছে কি ক'ব মই ক'ম যে তেওঁৰ ককাইহঁতৰ লগত গৈছিলে গুৱাহাটীত ফুৰিবলৈ তেওঁলোকৰ এই ভৰিত দুখ পাই আছে ল'ৰাটো ফুৰিবলৈ যাওঁ বুলি মোক ক'লে বোলে মই যা তেতিয়াহ'লে গাড়ীতহে যাবি সেইটো কথা ক'লে ইতিমধ্যে আপোনালোকে এতিয়া কি বিচাৰিছে আমি ন্যায় বিচাৰিছোঁ সোনকালে এৰি দিব লাগে আৰু তেওঁলোকে যিজনে ৰাতিটো জেৰা কৰিছে সেই ল'ৰাটো ভৰিটো খুলি চাওকচোন জোতাযোৰ কেনেকুৱা হৈ আছে ভৰিটো তেতিয়া গম পাব তেওঁ আপোনাৰ সন্তানক মই সন্তানক এইটো ক'ম মোক কালি গধূলি ইয়াৰ পৰা 11 বজাত নিছে আৰু গধূলিয়ে ঘূৰাই দিয়া কথা আছিলে কালি গধূলিয়ে ঘূৰাই দিয়া কথা ল'ৰাটো দীপু দুৱৰা ঘূৰাই দিয়া ল'ৰাটো আজিলৈকে এপৰলৈকে পোৱা নাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিলম্ব অনুৰোধ কৰিছোঁ যেন মোৰ ল'ৰাটো সোনকালে ঘূৰাই আনি মোৰ ওচৰত দিয়েহি কি ক'ব এই গোটেই ঘটনা প্ৰসংগত মই এটাই কথাই কওঁ যে এই ল'ৰাকেইজন নিৰ্দোষী আমি জানো গাড়ী চলাই খাই আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কোনো ফোন কলৰ ভিত্তিত বিক্ৰমপুৰৰ ল'ৰাক যাতে হাৰাশাস্তি নকৰে আমি ইমান কষ্টৰে বানত আক্ৰান্ত হোৱা মানুহ এই ধানকেইডাল চপাবলৈ আমাক শান্তি দিয়ে যেন সদায় তেওঁৰ লগত আমি মহিলা সমিতি আছোঁ আৰু সদায় থাকিম গতিকে আমাৰ এই কথাষাৰ তেওঁ যাতে ৰাখে ল'ৰাকেইটাক মুক্তি দিয়ে কি ক'ব ডিজিপি মহোদয়লৈ মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ আমাৰ বিনা দোষী ল'ৰাখিনিক বিনা স্বত্বে মুকলি কৰি দিয়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিছোঁ তেওঁ গঢ়া সোণৰ অসমখনত থাকিবলৈ যদি তেওঁ এই চহা অসমীয়া আমাৰ গাঁৱলীয়া ল'ৰাকেইটা যদি ধৰি নি এইদৰে যদি হাৰাশাস্তি কৰিবলৈ হয় কোন থাকিব তেওঁ গঢ়া সোণৰ অসমখনত পংগু হৈ চাৰিওফালে থকাখিনিক লৈ তেওঁ সোণৰ অসম গঢ়িম বুলি ভাবিছে নেকি যদি ভাবিছে তেতিয়াহ'লে তেওঁ ভুল ভাবিছে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল ভিতৰত অভিযুক্তজনক কোৰ্টলৈ মতা হ'ব আৰু সেই সময়ৰ ভিতৰত যদি তেওঁ নাহে তেওঁৰ অবিহনেই তেওঁ অনুপস্থিতিতে ট্ৰায়েল আৰম্ভ হ'ব ট্ৰায়েল ইন এবচেন্সিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব বিভিন্ন সময়ত দেখা পোৱা যায় অমিত শ্বাহে লোকসভাৰ মজিয়াত তেওঁ কৈছে বিভিন্ন সময়ত দেখা পোৱা যায় ভাৰতবৰ্ষত অপৰাধ কৰি বহু লোকে পাকিস্তানলৈ পলায়ন কৰে বা বিভিন্ন দেশলৈ পলায়ন কৰে আৰু তেওঁলোকক ভাৰতলৈ লৈ আহিব পৰা নাযায় যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত শুনানি আৰম্ভ কৰিব পৰা নাযায় বা ট্ৰায়েল আৰম্ভ কৰিব পৰা নাযায় এতিয়াৰ পৰা কিন্তু তেওঁক এক সময়সীমা দি দিয়া হ'ব 45 দিনৰ ভিতৰত যদি তেওঁ উপস্থিত নহয় কোৰ্টত হাজিৰ নহয় তেওঁক
তেওঁৰ অবিহনে ট্ৰায়েল আৰম্ভ হ'ব আৰু তেওঁক দোষী সাব্যস্ত হোৱাৰ পিছত বা এই প্ৰক্ৰিয়াৰ যোগেদি এজন ব্যক্তি যদি ভাৰতবৰ্ষত অপৰাধ কৰি বিদেশলৈ পলায়ন কৰে তেওঁক ডিপোৰ্ট কৰিবলৈ ঘূৰাই অনা প্ৰক্ৰিয়াৰ যি জটিলতা সেই জটিলতা কম হ'ব শুনানি শেষ কৰাৰ 45 দিনৰ ভিতৰত ৰায় প্ৰদান কৰিব লাগিব বিভিন্ন সময়সীমা বান্ধি দিয়া হৈছে চাৰ্জশিট দাখিলৰ ক্ষেত্ৰত নতুন সময়সীমা বান্ধি দিয়া হৈছে এফআইআৰ ৰুজু কৰাৰ ক্ষেত্ৰত নতুন সময়সীমা বান্ধি দিয়া হৈছে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত প্ৰাথমিক তদন্তৰ কাৰণে নতুন সময়সীমা বান্ধি দিয়া হৈছে তদন্তৰ ক্ষেত্ৰতো বহু আমূল পৰিৱৰ্তন অনা হৈছে মই কলোৱে ফৰেনসিক এভিডেন্স সংগ্ৰহ কৰাৰ সমগ্ৰ বিষয়টো বাধ্যতামূলক কৰি দিয়া হৈছে ইন্টাৰনেটৰ মাধ্যমেৰে এফআইআৰ ৰুজু কৰাৰ প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এনেবোৰ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ নিয়মৰ যোগেদি ভাৰতৰ ক্ৰিমিনেল জাষ্টিস সিস্টেমত আমূল পৰিৱৰ্তন অনাৰ এক উদ্দেশ্য আগত ৰাখি এই তিনিখন আইন লোকসভাত বিধেয়ক লোকসভাত ইতিমধ্যে গৃহীত হ'ল মই পুনৰ কৈছো আইপিসি 1860 ইণ্ডিয়ান পিনেল কোড 1860 ঠাইত থাকিব ভাৰতীয় ন্যায় সংহিতা বিএনএছ ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে ৰাষ্ট্ৰপতি অনুমোদনত সেইখন আইনলৈ ৰূপান্তৰ হ'ব কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ ঠাইত থাকিব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা এই প্ৰক্ৰিয়া সুৰক্ষা সংহিতা এই প্ৰক্ৰিয়া যোগেদি ট্ৰায়েল অনুষ্ঠিত হ'ব আৰু সাক্ষ্য প্ৰমাণৰ ক্ষেত্ৰত ইণ্ডিয়ান এভিডেন্স এক্ট 1872 ঠাইত থাকিব ভাৰতীয় সাক্ষ্য আইন 2023 এইকিটা আমূল পৰিৱৰ্তন ভাৰতবৰ্ষত ক্ৰিমিনেল জাষ্টিস ডেলিভাৰী সিস্টেমত অপৰাধ ন্যায় প্ৰদান প্ৰণালীত এক নতুন যুগৰ সূচনা হৈছে বুলি বিভিন্নজনে ক'ব খোজে আৰু মন কৰিব এই আইন কিখন এই বিধেয়ক কিখন লোকসভাত গৃহীত কৰা হ'ল এনে এক সময় যি সময়ত বিৰোধী শূন্য হৈ আছিল লোকসভা কাৰণ লোকসভাৰ পৰা 97 জন বিৰোধীৰ সাংসদক নিলম্বন কৰা হ'ল তেওঁলোকক লোকসভাৰ পৰা নিলম্বন কৰা হ'ল অন্য এক কাৰণত যাৰ পৰিপ্ৰেক্ষিতত এই আইনখন প্ৰণয়ন গৃহীত কৰাৰ সময়ত লোকসভাৰ মজিয়াত বিৰোধী দলৰ খুব কম সংখ্যকহে সদস্য উপস্থিত আছিলে তাৰ এজন অন্যতম আছিলে আছাদুদ্দিন ওৱেইচি AIMIMৰ সাংসদ হায়দৰাবাদৰ সাংসদ তেওঁ উল্লেখ কৰিছে এই প্ৰক্ৰিয়াৰ যোগেদি দেশত পুলিচ ৰাজ আৰম্ভ হ'ব কাৰণ এই তন্ত্ৰৰ যোগেদি পুলিচক বহুখিনি ক্ষমতা প্ৰদান কৰা হৈছে কিন্তু অমিত শাহৰ ভাষ্যমতে পুলিচক এই চৰকাৰখনে চাই থাকিব চুকা দৃষ্টি ৰাখিব এই যি তিনিখন আইনৰ লক্ষ্য হৈছে সমতা স্থাপন কৰা সিভিল লিবাৰ্টি প্ৰদান কৰা আৰু যি ন্যায় সেই ন্যায় প্ৰদান কৰা এই তিনিটা মূল লক্ষ্য আগত ৰাখি আগবঢ়া হৈছে আৰু আন এটা এই আমূল পৰিৱৰ্তনৰ আন এটা অন্যতম পৰিৱৰ্তন হৈছে শেষৰটো মই ক'ব বিচাৰিছো যিসকল দোষী সাব্যস্ত হৈ মৃত্যুদণ্ড ঘোষণা হৈছে যিসকলৰ বিৰুদ্ধে তেওঁলোকেহে আৰু এই এনকাউণ্টাৰৰ পিছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰতে আমি শুনাই গৈছো বিশেষকৈ পৰিয়ালৰ লোকৰ ভাষ্য কালি হাতীগাঁৱত যিজন যুৱকক আটক কৰা হ'ল তেওঁকো লৈও ইতিমধ্যে তেওঁৰ পৰিয়ালবৰ্গই জনাইছে যে তেওঁ প্ৰকৃততে আহিছিল এখন গাড়ী চাবলৈ গতিকে এই গোটেই কথাখিনি যদি চোৱা যায় ইয়াত আচলতে পৰিয়ালৰ লোকে যিখিনি কথা জনাইছে তেওঁলোকে নাজানে যে তেওঁলোকৰ সন্তান এনেধৰণে কিছু কথাৰ প্ৰতি তেওঁলোক জ্ঞাত বা আলফা স্বাধীনৰ কথা তেওঁলোকে জানে ইতিমধ্যে আলফা স্বাধীনৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে যে এই কেইগৰাকী যুৱক কোনো পৰ্যায়ত আলফা স্বাধীনৰ সৈতে জড়িতই নহয় বা কোনো সম্পৰ্কই নাই কিন্তু যেহেতু আৰক্ষীৰ বিবৃতিত প্ৰকাশ যে এই আটাইকেইজনে বিশেষকৈ পল্লৱজ্যোতি গগৈ আৰু বাকি তিনিজন যেহেতু তিনিচুকীয়াৰ যি তিনিজন যুৱক আৰু তাৰ উপৰিও আমি হাতীগাঁৱৰ যিজন যুৱকৰ কথা কৈছো তেওঁলোক আলফা স্বাধীনৰ সৈতে জড়িত কোন সঁচা কোন মিছা তিনিচুকীয়ালৈ যাম উপাসনা আছে আমাৰ সৈতে শিৱসাগৰত আছে প্ৰদীপ প্ৰথমে মই তিনিচুকীয়ালৈ আহিছো উপাসনা যি ধৰণে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে প্ৰতিক্ৰিয়া ইতিমধ্যে অব্যাহত আছে আপুনি তাত আছে যেহেতু গতিকে সেই অঞ্চলৰ লোকে কি কয় প্ৰকৃততে কথাখিনি কি ৰাইজেও নিশ্চয় জানিব বিচাৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই ইয়াত হস্তক্ষেপ নকৰোঁ মই মাজত নোসোমাওঁ কোনে আহি সাক্ষী দিব আলফা আহি সাক্ষী দিব নেকি এনেকুৱা ধৰণৰ মন্তব্যও কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে হয় পাপৰি নিশ্চয়কৈ যেহেতু যি তিনি যুৱকক আচলতে ইতিমধ্যে তিনিচুকীয়াৰ সদিয়াত এনকাউণ্টাৰ কৰা হৈছে তাৰে যি বিশ্বনাথ বৰগোহাঁই তেওঁৰ ঘৰত মই বৰ্তমান বাসগৃহত উপস্থিত আছো পৰিয়ালৰ লোকৰ সৈতে আমি কিছু সময় পূৰ্বে তেওঁলোকৰ পৰা প্ৰতিটো আপডেট বা কথা আমি পাতিবলৈ যত্ন কৰিছিলোঁ আৰু পৰিয়ালৰ লোকে যেহেতু পাপৰি এই মুহূৰ্তত কোনো ভাষ্য দিব বিচৰা নাই কিয়নো তেওঁলোকৰ যিহেতু সন্তান ইতিমধ্যে AMCHত চিকিৎসাধীন হৈ আছে অপাৰেশ্যন চলি আছে তিনিগৰাকীৰ এই মুহূৰ্তত যাৰ বাবে পৰিয়ালৰ কিছু সদস্য AMCHত উপস্থিত
আছে আৰু মাতৃ তাৰ লগতে ভগ্নী ঘৰত আছে কিন্তু তেওঁলোকে কোনো ভাষ্য দিব বিচৰা নাই যিহেতু তেওঁলোকে কৈছে যে সেই যুৱকজন আচলতে বিশ্বনাথ বৰগোহাঁই তেওঁ ভাল হৈ পেলাই ঘৰলৈ উভতি আহক তাৰ পিছত পৰিয়াললোকে ভাষ্য দিব মই এবাৰ প্ৰদীপৰ ওচৰলৈ যাওঁ প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছো আপুনি যেহেতু পৰিয়ালৰ সৈতে আছিলে গতিকে তেওঁলোকৰ এটাই কথা যে দীপু কোনোপধ্যে আলফাৰ সৈতে জড়িত নহয় তেওঁ গুৱাহাটীলৈ আহিছিল কিন্তু যি নহওক আলফাৰ সৈতে জড়িত হয় নে নহয় আলফাই কৈছে আলফাৰ সৈতে জড়িত কোনো নহয় এইকেইজন যুৱকক ভুৱা এনকাউণ্টাৰ কৰা হৈছে আৰক্ষীয়ে কৈছে আমাৰ হাতত তথ্য প্ৰমাণ আছে গতিকে কোন সঁচা কোন মিছা সেয়া এতিয়াই কৈ দিব নোৱাৰি কিন্তু যিয়ে নহওক আপোনাৰ হাতত কি কি তথ্য আছে আমি সেই সন্দৰ্ভত জানিম হয় চাওক এটা কথা যে 9 ডিচেম্বৰত যিটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিলে সেই কথা আলফাই ইতিমধ্যেই স্বীকাৰ কৰিছে আলফাই সংঘটিত কৰিছিলে আৰু আৰক্ষীয়েও যি আচলতে তৎপৰতা প্ৰদৰ্শন কৰিছে বৰ্তমান সময়ত তাৰ পৰা স্পষ্ট হ'ল সেয়া আচলতে আলফা স্বাধীনে সেই বিস্ফোৰণ কৰিছিলে কিন্তু কেইটামান দিশ এতিয়াও উন্মোচিত নোহোৱাকৈ আছে এটা হৈছে বিস্ফোৰণস্থলী যিটুকা স্পট তাৰ চিনাক্তকৰণ এতিয়ালৈকে নহল কিন্তু এয়া যিয়ে নহওক এটা কথা লক্ষণীয় বিষয় হ'ল যে যদিও এই আজি কালি যোৱা নিশা যি দুজন যুৱকক আচলতে আটক কৰা হৈছে সেই যুৱক দুজনৰ সৈতে আলফা স্বাধীনৰ সৈতে হয়তো সম্পৰ্ক নাথাকিব পাৰে কিন্তু পল্লৱজ্যোতি গগৈ যিজনক প্ৰত্যক্ষভাৱে আচলতে এই বিস্ফোৰণৰ লগত জড়িত আছে বুলি আৰক্ষীয়ে দাবী কৰিছে আৰু ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে তেওঁ ভৰি কলা ফুলত গুলি লাগিছে বৰ্তমান চিকিৎসাধীন হৈছে অতি লক্ষণীয় এটা দিশ হ'ল যে যি দুটা বিবৃতি কালি আৰু আজি আলফা স্বাধীনে প্ৰকাশ কৰিছে বিবৃতি দুটাত কিন্তু যদিও তিনিচুকীয়া সেই তিনিজন যুৱকৰ কথা উল্লেখ কৰিছে তেওঁলোক আলফা স্বাধীনৰ সদস্য নহয় বা জড়িত নাই বুলি কিন্তু পল্লৱজ্যোতি গগৈ আলফা স্বাধীনৰ সৈতে জড়িত নহয় বা কোনো প্ৰকাৰে এই বিস্ফোৰণৰ লগত জড়িত নহয় বুলি কিন্তু স্পষ্টকৈ উল্লেখ নাই হেতু অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া মই আকবাৰ আপোনাৰ পৰা জানিম অৰ্থাৎ আমি ক'ব পাৰো যে তিনিচুকীয়াৰ তিনিজন যুৱক আলফা স্বাধীনৰ সৈতে জড়িত নাই বুলি বিবৃতি দিছে বাইহাটাৰ প্ৰাঞ্জল দাস আলফা স্বাধীনৰ সৈতে কোনোপধ্যে জড়িত নহয় বুলি আলফা স্বাধীনে বিবৃতি দিছে কিন্তু পল্লৱৰ কথা বা দীপুৰ কথা এতিয়ালৈকে আলফা স্বাধীনে একো নাই কোৱা হয়নে নাই কোৱা পল্লৱ বিশেষকৈ পল্লৱজ্যোতি গগৈৰ কথা বিশেষ একো কোৱা নাই এই সন্দৰ্ভত গতিকে সেইটো এটা মন কৰিবলগীয়া দিশ কিন্তু যিহেতু বাকী এটা কথা আৰু এটা কথা উল্লেখনীয় যদি যিটো দীপু দুৱৰা আৰু যিগৰাকীক আচলতে আটক কৰিছে দীপ লাহন তেওঁলোকক সোধপোছৰ বাবেহে বৰ্তমান আৰক্ষীয়ে আটক কৰি ৰাখিছে সোধপোছৰ বাবে আটক কৰি ৰাখিছে গতিকে পৰৱৰ্তী সময়ত আচলতে দেখা যাব তেওঁলোকক সোধপোছ কৰি গ্ৰেপ্তাৰ কৰে জেললৈ নিক্ষেপ কৰে নে মুকলি কৰি দিয়ে এনেকুৱা হ'ব পাৰে যে যি দুগৰাকী যুৱকক শেহতীয়াকৈ হাতীগাঁও আৰক্ষীয়ে আটক কৰিলে তেওঁলোকৰ সৈতে পল্লৱজ্যোতি গগৈৰ ফোনযোগে কথা পতা বুলি এটা কথা কোৱা হৈছে হয়নে আৰু যিহেতু পল্লৱৰ সৈতে তেওঁলোকে কথা পাতিবলৈ এতিয়া পল্লৱ যিহেতু মুকলিকৈ ঘূৰি ফুৰে পল্লৱ লিংকমেন বুলিহে কোৱা হৈছে গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে হয়তো পল্লৱৰ বিষয়ে নাজানিবও পাৰে কাৰণ পল্লৱ যদিহে বুলি কৈছো দেই কথাখিনি যে যদিহে পল্লৱ আলফা স্বাধীনৰ সৈতে জড়িত কিন্তু কোনেও এই কথা নাজানিব পাৰে কাৰণ যিহেতু কোৱাই হয় যে স্লিপাৰ চেল হৈও থাকিব পাৰে যিটো কথা এতিয়ালৈকে স্পষ্ট ৰূপত যিহেতু আলফা স্বাধীনে নাই কৰা সন্দেহৰ আৱৰ্তত এতিয়াও পল্লৱ আছে প্ৰদীপ হয় পাপৰি আলফা স্বাধীনৰ সৈতে পল্লৱজ্যোতি গগৈ জড়িত থাকিলেও তেওঁলোকৰ ঘৰৰ মানুহে বা তেওঁৰ বন্ধু বান্ধৱে নাজানিবও পাৰে তেনেকুৱা বহু উদাহৰণ আছে উদাহৰণস্বৰূপে শেহতীয়াকৈ নাহৰকটীয়াত বিদ্যুৎ মহন্ত বুলি যিগৰাকী সাংবাদিক তেওঁ আলফা স্বাধীনলৈ ওলাই গৈছে তেওঁ স্পষ্ট উল্লেখ কৰিছে ছচিয়েল মিডিয়াত কিন্তু ঘৰৰ লোকে পত্নীয়ে কিন্তু সেই বিষয়ে অৱগত নাছিল বুলি বাৰম্বাৰ কৈছে আৰু পৰেশ বৰুৱাক আনকি আলফা স্বাধীন আৰোনৰ মুখ্য ন্যায়াধীশ পৰেশ বৰুৱাকো কঠোৰ সমালোচনা কৰিছে সেইগৰাকী স্লিপাৰ চেল হৈ কাম কৰি থাকিব পাৰে পল্লৱে কিন্তু পল্লৱৰ ওপৰত যিহেতু এতিয়ালৈকে আলফা স্বাধীনে বিবৃতি নাই দিয়া যে পল্লৱ সঁচাকৈ জড়িত আছিলে নে নাই আলফাৰ সৈতে সেই কথা এতিয়ালৈকে যিহেতু কোৱা নাই গতিকে সন্দেহৰ আৱৰ্তত পল্লৱ আছে গতিকে পল্লৱৰ সৈতে যদি এই দুগৰাকী যুৱকে কথা পাতিছে সেয়া তেওঁলোকে হয়তো পল্লৱ যিহেতু এনেধৰণে কাম কৰি আছে বুলি তেওঁলোকে নাজানিব পাৰে সেইবাবে কথা পাতিব পাৰে আপুনি লাইনত থাকক মই উপাসনাৰ ওচৰলৈ পুনৰ আহিছো উপাসনা তেওঁলোকে যিহেতু ভাষ্য দিবলৈ বেয়া পাইছে বা বৰ্তমান তেওঁলোকে ভাষ্য দিব বিচৰা নাই কিন্তু তথাপিতো আপোনাৰ সৈতে তেওঁলোকে কিবা তেনেকুৱা ধৰণৰ কথা পাতিছিল নেকি বা ওচৰ পাজৰৰ লোকে এই যুৱককেইজনৰ কথা কিবা কৈছিলে নেকি হয় পাপৰি নিশ্চয়কৈ ওচৰে পাজৰৰ লোকৰ লগত কথা পাতিছিলোঁ পৰিয়ালৰ লোকে স্পষ্টভাৱে তেওঁলোকে এটা কথা বুজাই দিছে যে এই তিনিজন যুৱক কোনো ধৰণৰ আলফা স্বাধীনৰ লগত জড়িত নাই কিয়নো অস্ত্ৰ শস্ত্ৰ বুলি ইতিমধ্যে কালি যিটো শদিয়া আৰক্ষীয়ে কৈছিলে অস্ত্ৰ শস্ত্ৰ পোৱা গৈছিলে অস্ত্ৰ শস্ত্ৰ আজিলৈকে ঘৰৰ মানুহে দেখা নাছিলে তেওঁলোকে কেৱল নিজৰ
ঘৰৰ পৰা পিকনিক খাবলৈ যাম বুলি ওলাই গৈছিলে যেহেতু তিনিগৰাকী ইতিমধ্যে ASTCত কৰ্মৰত আছিলে বিগত কিছু সময় পিছত কিন্তু তেওঁলোকৰ বৰ্তমান চাকৰি নাই কিন্তু তাৰ বাবে দেখা গৈছে ASTCৰ কালি কিবা পিকনিকৰ এনেকুৱা এটা পৰিকল্পনা এটা আছিলে তেওঁলোকৰ আগৰ পৰা আৰু তাৰ বাবে যুৱক কেইজন আচলতে সেই ASTC আৰু ড্ৰাইভাৰ যিসকল থাকে চালকসকলৰ লগত একেলগে তেওঁলোকে নিজেও যিটো চালক তেওঁলোকে ওলাই গৈছিলে পিকনিক খাবলৈ এটা ঠাইত কিন্তু সেই মুহূৰ্তত পিকনিক খাবলৈ যাওঁতে যেহেতু তেওঁলোকে যদি নিশা হয়তো সুৰাপান কৰি হয়তো ঘৰৰ মানুহ এটা কথা সুধো কাৰণ এই গোটেই কথাখিনি ইতিমধ্যে যেহেতু আমি জানিলো যে তেওঁলোকে সুৰাপান কৰি আছিলে মাকহঁতে ফোন কৰোঁতে সুৰাপান কৰি আছিলে তাৰপিছতে তেওঁলোকৰ ফোন পোৱা নাছিলে পৰৱৰ্তী সময়ত মাকহঁতে পিতৃ মাতৃয়ে খবৰ পালে যে তেওঁলোকক এনকাউণ্টাৰ কৰা হৈছে তেওঁলোকক আলফা স্বাধীনৰ সৈতে জড়িত বুলি কোৱা হৈছে কিন্তু তথ্য আমাৰ হাতত আছে উপাসনা এতিয়া কথা হৈছে যিটো অঞ্চললৈ আপুনি বৰ্তমান গৈছে বা এই অঞ্চলসমূহ তিনিচুকীয়া বা শিৱসাগৰ এই অঞ্চলসমূহৰ যিসকল যুৱক আছে বা যিসকল পৰিয়াল আছে তেওঁলোকে এতিয়া এটা আতংকময় পৰিৱেশৰ মাজেৰে হয়তো দিন কটাবলগীয়া হৈছে উপাসনা হয় নিশ্চয়কৈ পাপুৰে আপুনি যদি চাই জল পটপটকৈ আমি চাবলৈ পাৰোঁ কিন্তু পৰিয়ালে যিহেতু ভাষ্য আগবঢ়াব বিচৰা নাই একমাত্ৰ কাৰণ হৈছে ভয় যে কিবা এটা কথা কৈ দিলে যদি আকৌ যদি তেওঁলোকক যদি হেঁচা প্ৰয়োগ কৰা হয় যদি প্ৰদীপ আপোনাকো ধন্যবাদ জনাম উপাসনা ধন্যবাদ জনাম আচলতে এই গোটেই কথাখিনি পুনৰ এবাৰ আমি উল্লেখ কৰিছোঁ যে আৰু হয়তো বহু কথা জানিবলগীয়া আছে কিন্তু যিয়ে নহওক পুনৰ কৈছোঁ যে এয়া আছিলে আলফা স্বাধীন আৰু DGP GP সিঙৰ এটা চেলেঞ্জ এটা প্ৰত্যাহ্বান আৰু তাৰ মাজত একেগৰাকী যুৱক এতিয়া আলফা স্বাধীনক বিচাৰি যি সময়ত শান্তি আলোচনাৰ কথা কৈ আছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ মাজত কিন্তু এতিয়া আলফা স্বাধীনৰ সদস্য বিচাৰি এনেধৰণে আৰক্ষীয়ে অনুসন্ধান চলাই আছে তাৰ মাজত এনকাউণ্টাৰ সংঘটিত হৈছে আৰু ৪৮ ঘণ্টাত ৬টাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে